আমাৰ ঘৰৰ ফেনটো এনেকৈ ঘূৰে। আজিৰ মিনিলগটো আৰম্ভ কৰিব ওলাইছোঁ। আজি প্ৰায় ৩-৪ মাহমান আগৰ পৰা আমি একদম বহুত কষ্টত থাকিব লগা হৈছে। মেইন কাৰণটো হ'ল আমাৰ যিটো ট্ৰেন্সফৰ্মাৰ, এই ট্ৰেন্সফৰ্মাৰটো প্ৰায় 100 ঘৰ মানুহে আগুৰি লৈছে। এতিয়া আমি অচিনি মই ওলাই দিলোঁ গাঁৱে গাঁৱে বুলি এপ্লিকেশ্যন এখন লিখি কেনে এতিয়া গাঁৱে গাঁৱে ঘূৰি আছোঁ চাইন মাৰিবলৈ বুলি। আৰু চাইনকেইটা মাৰি আনি কেনে আমি ওলালোঁ মংগলদৈৰ বিধায়ক বসন্ত দাসৰ ঘৰলৈ। আৰু এতিয়া আহিলোঁ তেখেতৰ ঘৰলৈ বুলি। আৰু আহি কেনে অলপ টাইম থকাৰ পিছত গম পালোঁ তেখেত ঘৰত নাই। আকৌ আমি দুখ মনেৰে উভতি আহিলোঁ। আহি পালোঁ মংগলদৈ SBI ব্ৰাঞ্চ। আৰু ইয়াতে আহি কেনে অৱশেষত গৰমত থাকিব নোৱাৰি ভিতৰত যাই কেনে বহিলোঁ। বাহিৰত গৰমৰ উত্তাপ থাকিব নোৱাৰি ভিতৰত আহি কেনে AC হাৱা ল'লোঁ ঠিকে, কিন্তু MLA ছাৰক আজি লগ নাপালোঁ। সেইকাৰণে মনটো বেয়া লাগিছে। যি নহওক অহাকালি নিশ্চয় MLA ছাৰক লগ পাবই লাগিব আৰু MLA ছাৰক গোটাই সমস্যাখিনি ক'ব লাগিব। আৰু এতিয়া বাহিৰত অচিনে অপেক্ষা কৰি আছে যে তাৰ পাছবুকটো আপ টু ডেট দিব লাগে। আজিৰ মিনি ব্লগটো ইমান আছিল, নেক্সট মিনি ব্লগত লগ পোৱা আশাৰে বাই।